সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 7 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, ৰাত্ৰি 10:49 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, দিনৰ 2:27 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:58:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:34:06। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ বান্দৰৰ অস্থি বায়ু যোগ হ'ব। অস্তুত্তৰী মতে আজি মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কন্যা ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:07 পৰা 9:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:55 পৰা 11:46। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো কিছু আনন্দ আৰু উৎসাহ উদ্দীপনাৰ মাজেৰে পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি যাত্ৰা কৰি কিছু মানসিক শান্তি লাভ কৰা দেখা যাব। গতিকে ঘূৰা ফুৰা কৰাত অকণমান গুৰুত্ব বাঢ়িব। আজি মনোৰঞ্জনত খৰচ অকণমান হ'ব পাৰে। লগতে নিজৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে হয়তো এওঁলোকে খৰচ আজি অকণমান কৰিব পাৰে। কিন্তু প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, প্ৰেমত হয়তো বেছি প্ৰেমত হয়তো অকণমান ভুল বুজাবুজি কোনো কথাক লৈ হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি আজৰি সময়ত বিগত দিনত যদি বহুদিনৰ মূৰত কিবা কৰিম বুলি ভাবি আছিল কাম, সেই কামসমূহ আজি এওঁলোকে আজৰি সময়ত কৰা দেখা যাব। অৰ্থাৎ পূৰ্বৰে পৰা কৰিম বুলি ভাবি থোৱা কাম আজি এওঁলোকৰ সম্পূৰ্ণ হ'ব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে, কিন্তু এওঁলোকৰ উত্তম ভোজন গ্ৰহণ কৰাৰ আজি সুবিধা আছে। ক'ৰবাত গ'লে হয়তো আপুনি উত্তম ভোজন খোৱাৰ সুবিধা লাভ কৰিব পাৰে, নতুবা ঘৰতো হয়তো কিবা আজি সুস্বাদু ভোজন আয়োজন হ'ব পাৰে। বাকী শিক্ষাৰ্থীসকলৰ আজি পঢ়াত অকণমান গুৰুত্ব কমিব, কিন্তু এওঁলোকৰ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব আজি কমলা। বৃষ ৰাশি ব্যক্তিসকলৰ আজি অকণমান শৰীৰত বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো আজি কিছু ভাল হ'ব। কিন্তু আজি এই ৰাশি ব্যক্তিসকলৰ একাধিক পথৰ পৰা ধন অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কোনোবা নহয় কোনোবা পথৰ পৰা আপোনাৰ হাতত আজি ধনৰ আগমন হ'ব। সামাজিক দায়বদ্ধতা অকণমান বাঢ়িব। হয়তো সমাজৰ কাম কাজ, সমাজৰ
কিবা ক্ষেত্ৰত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। কিন্তু যিসকল ব্যক্তিক আপুনি খুব বিশ্বাস কৰে, যাক আপুনি খুব বিশ্বাস কৰে, তেওঁ হয়তো সকলো কথা আপোনাক খুলি সঁচা কথা নক'বও পাৰে। গতিকে সকলোকে অতি সোনকালে বিশ্বাস কৰি আজি নল'ব, কিন্তু নিজৰ ক্ষমতা আপুনি দেখুৱাব পাৰিব। আজি বিপদত পৰা ব্যক্তিক এওঁলোকে সহায় কৰা দেখা যাব, কিন্তু প্ৰেম সম্বন্ধৰ ফালৰ পৰাও দিনটো খুব সুন্দৰ আৰু ৰোমান্টিক ভাৱত পাৰ হ'ব। কৰ্মক্ষেত্ৰত সেই ব্যক্তিসকলে অকণমান কথাবোৰ হয়তো গভীৰভাৱে ল'বলগীয়াও হ'ব পাৰে। আজৰি সময়ত টিভি মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব, কিন্তু জীৱনসংগীয়ে কোনো কথাত হয়তো আপোনাক অকণমান খং কৰিব পাৰে। বাকী সকলো ক্ষেত্ৰত শুভ ফল লাভ কৰিব। বিশেষকৈ শিক্ষাটো এওঁলোকৰ দিনটো শুভ দেখা পোৱা গৈছে। দিনটোৰ আৰম্ভণিৰ তুলনাত সন্ধিয়াৰ সময়খিনি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা ভাল। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 5 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ আজি খঙৰ মাত্ৰা অকণমান বাঢ়িব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি সম্বন্ধীয় ব্যক্তি কোনো আপোনাৰ ঘৰলৈ হয়তো আহিব পাৰে। য'তে ত'তে অতি সোনকালে সহজতে এওঁলোকে খৰচ কৰি দিয়া দেখা যাব, যাৰ বাবে হয়তো হাতত ধনৰ অকণমান অভাৱ হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি ধনৰ লেনদেন কৰাটো সিমান শুভ নহয়। পৰালৈ ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কোনো প্ৰতিদ্বন্দ্বীয়ে হয়তো আপোনাক অকণমান কৰ্মত খেলি মেলি লগাব পাৰে। গতিকে বিশেষকৈ বিৰোধী নতুবা প্ৰতিদ্বন্দ্বীৰ পৰা সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি ভাতৃ ভগ্নীৰ পৰা সম্পূৰ্ণ সহায় পাব। কোনোবা সময়ত তেওঁলোকে ভাতৃ ভগ্নীৰ সৈতে লগ হৈ ক'ৰবাত ফুৰিব যোৱা, ক'ৰবাত চিনেমা চাব যোৱা, এনে ধৰণৰ ক্ষেত্ৰতো কিছু ব্যস্ত থকা দেখা যাব। কিন্তু সন্ধিয়া কিবা উপহাৰ হয়তো লাভ কৰিব পাৰে। সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ সন্ধিয়া সময়খিনি তেওঁলোকৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি খেলা ধূলাত আনন্দৰ যোগ দেখা গৈছে। গতিকে খেলা ধূলা কৰি এওঁলোকে সুখ বিশেষকৈ ফূৰ্তি অনুভৱ কৰা দেখা যাব। কিন্তু শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম। পঢ়াত আজি হয়তো একাগ্ৰতা সিমান নাথাকিব পাৰে। বাকী শুভ সংখ্যা এওঁলোকৰ দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব আজি নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি মনৰ পৰা নকাৰাত্মক চিন্তাসমূহ দূৰ হ'ব। গতিকে এওঁলোকৰ মন আজি কিছু পবিত্ৰ হৈ পৰা দেখা যাব। ভাল ভাল চিন্তা মনলৈ অহা দেখা যাব। যি পৰিস্থিতি নহওক কিয় এওঁলোকে আজি সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰিব। গতিকে এওঁলোকৰ সমস্যা আহিলেও সেই সমস্যাসমূহ অতি সহজতে সমাধান কৰাৰ আজি শক্তি এওঁলোকৰ বৃদ্ধি পাব। আজি কোনো আলহী আপোনাৰ ঘৰত অহাৰ বাবে হয়তো কৰিবলগীয়া কিবা কাম বাকী ৰ'ব পাৰে, কিন্তু এওঁলোকৰ একপক্ষীয়ভাৱে প্ৰেমত কিছু আগবঢ়া এওঁলোকক দেখা যাব। তেনে ক্ষেত্ৰত খৰচো আজি হ'ব পাৰে। আজি কোনো কথাই হয়তো পৰিয়ালৰ পৰা অকণমান দূৰত্ব বঢ়াব পাৰে। আপুনি কোৱা কোনো কথা হয়তো পৰিয়ালৰ ব্যক্তিসকলৰ হয়তো মন পচন্দৰ নহ'বও পাৰে। কিন্তু কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি অতি সুন্দৰ। কৰ্মক্ষেত্ৰত এওঁলোকে যি কয় সেই কথাবোৰ আনে মানি চলাও দেখা যাব। ভাতৃ ভগ্নীৰ সৈতে লগ হৈ ক'ৰবাত ফুৰিব যোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু বিবাহিতসকলৰ বাবে দিনটো অকণমান মধ্যম। হয়তো এওঁলোকৰ বৈবাহিক ক্ষেত্ৰত ধনৰ কোনো কথাক লৈ হয়তো সৰু সুৰা মতভেদ হ'ব পাৰে। নতুনকৈ ব্যৱসায় কৰাটো আজি দিনটোৰ বাবে অতি শুভদায়ক। আজি শিক্ষাৰ্থীসকলৰ বাবেও পঢ়াত ধৈৰ্য বাঢ়িব। লগতে আজি দিনটোৰ বাবে অতিকে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে হয়তো বিগত দিনত কষ্ট অকণমান বেছিকৈ কৰি আহিছে। আজি কিছু এওঁলোকে আজৰি সময় লাভ কৰিব। অৱশ্যে অভিনয়ত সুনাম অৰ্জনৰ পূৰ্ণ সম্ভাৱনা আছে। আজি ভাতৃ ভগ্নীৰ পৰা প্ৰয়োজনীয় সময়ত আপুনি ধন নতুবা অন্য কিবা ক্ষেত্ৰত হয়তো সহায় লাভ কৰিব পাৰে। ধন দিও হয়তো আপোনাক আজি ভাতৃ ভগ্নীয়ে সহায় কৰিব পাৰে। আজি কোনো পৰিয়ালৰ আপুনি হয়তো প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিবলগীয়া কাৰোবাক হ'ব পাৰে। পৰিয়ালৰ
কাৰোবাৰ আপত্তি পূৰণ কৰিব লগা হোৱাৰ অকণমান সম্ভাৱনা দেখা যাব। আজি সৰু সুৰা কথাত প্ৰিয়জনৰ সৈতে মতভেদো কোনো ক্ষেত্ৰত হ'ব পাৰে, গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্ম দক্ষতা বাঢ়িব। হয়তো কোনোবা ব্যক্তি আপোনাৰ কামৰ পৰীক্ষাও ল'ব বিচাৰিব পাৰে, কিন্তু এৰে সেই ব্যক্তিসকলে আজি ভবামতেই সকলো ক্ষেত্ৰত সুফল লাভ কৰিব। যি ভাবিছে সেইমতে আজি কাম বনবোৰ হৈ উঠাও দেখা যাব। কিন্তু সকলো কামত একাগ্ৰতা যদি আপুনি ধৰি ৰাখিব পাৰে, তেতিয়াহ'লে দিনটো আৰু অকণমান শুভ হৈ পৰিব। একাগ্ৰতাই আপোনাক সকলো কামত আজি উন্নতি কৰাব। খৰচ অকণমান বাঢ়িব পাৰে, হয়তো প্ৰিয়জনৰ বাবে খৰচ আজি দিনটোত আপুনি অকণমান কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু এওঁলোকৰ বাবে আজি অতিকে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকল আজি অকণমান আৱেগিক হৈ পৰা দেখা যাব। কিবা কথাই হয়তো মনত অকণমান আৱেগ বৃদ্ধি কৰিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হোৱাটো ভাল হ'ব। আজি পৰিয়ালত আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ অতি সুন্দৰ। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ দেখা পোৱা গৈছে। নিজৰ লক্ষ্যত তেওঁলোক উপনীত হ'ব পাৰিব। যি লক্ষ্য এওঁলোকে কৰে সেই লক্ষ্যত অন্তিম সময়লৈকে এওঁলোকে লাগি থকা দেখা যাব। আজি শাৰীৰিক উৰ্জা অকণমান শৰীৰত হয়তো শক্তি কিছু কম হ'ব পাৰে, গতিকে যিমান পাৰে নিজৰ অকণমান স্বাস্থ্যৰ উন্নতি কৰাটো আপোনাৰ বাবে ভাল হ'ব। কিন্তু এওঁলোকে কঠোৰ পৰিশ্ৰম আৰু আজি চেষ্টা কৰা দেখা যাব সকলো কামত। আজি বন্ধুৰ পৰা প্ৰয়োজনীয় ক্ষেত্ৰত সহায় পাব। বন্ধুৱে আপোনাক আজি কোনোবা প্ৰয়োজনীয় কামত হয়তো সহায় কৰিব পাৰে। উৎসাহ বাঢ়িব। নিজৰ উদ্দেশ্য তেওঁলোক উপনীত আজিৰ দিনটোত হ'ব পাৰিব। আজি ক'ৰবাত ঘূৰা ফুৰাৰ অকণমান মন যাব পাৰে। হয়তো দিনটোৰ সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত থকাৰ সিমান মন নবহিবও পাৰে। শিক্ষাৰ্থীসকলৰো আজি দিনটোৰ আৰম্ভণিতে কিবা ভাল খবৰ লাভ কৰিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 4 আৰু অতিকে শুভ ৰং হৈছে আজি নীলা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজি জীৱনসংগীৰ পৰা প্ৰয়োজনীয় সময়ত ছাপোৰ্ট লাভ কৰিব। লগতে এওঁলোকৰ উৎপাদন আজি বৃদ্ধি পাব। ধন উপাৰ্জনৰ পৰিমাণো অকণমান আজি বাঢ়িব। আজি খৰচ অকণমান বাঢ়িব। আপুনি য'তে ত'তে আজি খৰচ কৰা দেখা যাব। আজি যদি খৰচ কৰে অনাগত দিনত ধনৰ হয়তো অকণমান অভাৱ অনুভৱ কৰিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা দিনটো অকণমান মধ্যম। হয়তো আপুনি ভবামতে সম্বন্ধীয় ব্যক্তি আপোনাক সন্মান নকৰিবও পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰ। আজি বৰ বিশেষ খং ৰাগ এওঁলোকৰ নাথাকে। মনত শান্তি, মনত কিছু শান্ত স্বভাৱ আজি গঢ়ি উঠিব। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি খেলা ধূলা কৰিবলৈ হয়তো ইচ্ছা কৰিব পাৰে। খেলা ধূলাত অংশগ্ৰহণৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। মনক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো ক্ষেত্ৰত দিনটো এওঁলোকৰ শুভ দেখা পোৱা গৈছে। আজি কোনো সম্বন্ধীয় ব্যক্তিৰ সৈতে হয়তো সৰু সুৰা মতভেদ নতুবা মতবিৰোধ কোনো কথাক লৈ হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব থকাটো ভাল হ'ব। বাকী শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰ। কিন্তু এওঁলোকৰ শিক্ষাত আজি দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈকে বিশেষকৈ মন বহিব। পঢ়াত আৰু উৎসাহ আগ্ৰহ অকণমান বৃদ্ধি পাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং আজি বিশেষভাৱে এওঁলোকৰ থাকিব কমলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান ভাগৰ অনুভৱ হ'ব পাৰে। শৰীৰত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে কিছু নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু ক'ৰবাত ধন ইনভেষ্ট কৰাটো নতুবা সঞ্চয় কৰাটো আপোনাৰ বাবে আজি ভাল হ'ব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো হয়তো আপুনি পাব পাৰে, গতিকে কোনোবা ব্যক্তিয়ে আজি নিমন্ত্ৰণ দিব পাৰে। কিন্তু এওঁলোকে আনক সহায় কৰা আজি দেখা যাব। কিবা প্ৰয়োজনীয় ক্ষেত্ৰত তেওঁলোকে আনক সহায় কৰিব হয়তো বিচাৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো খুব সুন্দৰ, কিয়নো
আজি কোনো মনে বিচৰা ধৰণৰ ব্যক্তিৰ হয়তো আপুনি দেখা পাব পাৰে। দিনটো খুব ৰোমান্টিক ভাৱত আজি পাৰ হ'ব। আজি দিনটোৰ শেষৰ ভাগত বেছি লাভ আপুনি লাভ ল'ব পাৰিব, কিয়নো দিনটোৰ আৰম্ভণিত হয়তো আপুনি সিমান লাভ নহ'ব পাৰে, কৰ্মক্ষেত্ৰতে হওক নতুবা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে, কিন্তু দিনটোৰ শেষৰ ভাগখিনি আপোনাৰ বাবে খুব সুন্দৰ দেখা পোৱা গৈছে। আজি কোনো সম্বন্ধীয় ব্যক্তি নতুবা কোনো ওচৰ পাজৰৰ ব্যক্তিৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে, কিন্তু যি কাম পচন্দ হয় তেনেধৰণৰ কামহে কৰা এওঁলোকক দেখা যাব। বিনা পচন্দৰ কাম কৰিব এওঁলোকে নিবিচাৰে, নতুবা সেই কামত আগভাগ ল'ব নিবিচাৰিবও পাৰে। বাকী সৰু সুৰা যাত্ৰা, সৰু সুৰা ভ্ৰমণৰ সম্ভাৱনা অকণমান দেখা গৈছে, কিন্তু শিক্ষাৰ্থীসকলৰ আজি পঢ়াত অকণমান আগ্ৰহ দাহতি কমিব পাৰে। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, বাকী সকলো ক্ষেত্ৰত দিনটো শুভ হৈ পৰিব। শুভ সংখ্যা বিশেষকৈ আজি থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব, গতিকে খুব ফূৰ্তি কৰি দিনটো অতিবাহিত কৰা দেখা যাব। পুৰণা বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰো আজি সম্ভাৱনা যথেষ্ট আছে, গতিকে স্বাস্থ্যৰ কিছু উন্নতি হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ নতুন বস্ত্ৰ প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে হয়তো নতুন এওঁলোকৰ কাপোৰ কানি কোনোবাই দিব পাৰে, নতুবা আপুনিও হয়তো নতুন কাপোৰ কানি ক্ৰয় কৰিব বিচাৰিব পাৰে। খৰচ অকণমান বাঢ়িব, কোনোবা ক্ষেত্ৰত প্ৰয়োজনতকৈ অকণমান বেছি খৰচ হোৱা আজি দেখা যাব। আজি ঘৰত কিবা সৰু সুৰা পৰিৱৰ্তন আহিব, গতিকে হয়তো ঘৰৰ মেৰামতি, গৃহ নিৰ্মাণ নতুবা ঘৰৰ চাফ চিকুণ কৰা এনেধৰণৰ কাম আজি ঘৰত চলি থাকিব পাৰে। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ অকণমান সম্ভাৱনা দেখা গৈছে। কোনোবা প্ৰিয় ব্যক্তিয়ে আপোনাক হয়তো সৰু সুৰা উপহাৰ দিব পাৰে। কৰ্মক্ষেত্ৰত অকণমান হয়তো কৰ্মত জটিলতা আহিব পাৰে, গতিকে অকণমান কষ্ট আপুনি কামত হয়তো কৰিবলগীয়া হ'ব পাৰে, কিন্তু চিঠি পত্ৰ নতুবা ক'ৰবাৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। লগতে আজি দিনটোৰ বাবে তেওঁলোকৰ শিক্ষাত মনোৰঞ্জনৰ যোগ দেখা গৈছে, গতিকে পঢ়া শুনা কৰাতকৈ এওঁলোকে অকণমান হয়তো চিনেমা চোৱা, সংগীত শুনা নতুবা কিবা অন্য মনোৰঞ্জন ক্ষেত্ৰত ব্যস্ত থকা দেখা যাব। কিন্তু এওঁলোকৰ দিনটোৰ বাবে অতিকে শুভ সংখ্যা হ'ব আজি 5 আৰু শুভ ৰং থাকিব আজিৰ বাবে ৰঙা। মকৰ ৰাশি ব্যক্তিসকলৰ আজি মন অকণমান কিছু নিৰাশ হৈ থাকিব পাৰে, কিন্তু যদি সামাজিক কামত অংশগ্ৰহণ কৰে, সমাজত যদি অকণমান আগভাগ লয়, তেতিয়াহ'লে আপোনাৰ মন আজি আনন্দিত হৈ পৰিব। ব্যৱসায় বাণিজ্যত আজি সৰু সুৰা লাভৰ লগে লগে ব্যৱসায়ত উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ। আজি প্ৰেমত আনন্দৰ বিশেষ যোগ আছে। লগতে ঘৰৰ কিবা কাম কাজো হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ আজি কিবা বিশেষ কাম আপুনি হাতত ল'বলগীয়া হ'ব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি খুব বুদ্ধিমত্তাৰে কামবোৰ কৰা দেখা যাব। যি কাম কৰিব ভাবি চিন্তি নতুবা নিজৰ বুদ্ধি প্ৰয়োগ কৰি এওঁলোকে কৰা দেখা যাব। কিন্তু লগ হৈ যদি কাৰোবাৰ সৈতে কিবা কাম কৰি আছে, সেই ক্ষেত্ৰত হয়তো আপোনাৰ লগৰজনে কিবা বিৰোধ কৰিব পাৰে, গতিকে অকলেই কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও কিবা যদি সমস্যা চলি আছিল, সেই সমস্যাসমূহ দূৰ হ'ব। সাংসাৰিক ক্ষেত্ৰত আজি দিনটো অতি সুন্দৰ। মনৰ আশাবোৰ পূৰ্ণ হোৱাৰো সম্ভাৱনা খুব সোনকালে দেখা গৈছে। লগতে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটোৰ আৰম্ভণি শুভ হৈ পৰিব, কিন্তু সন্ধিয়াৰ ভাগত পঢ়াত অকণমান মনোযোগ কমিব পাৰে। বাকী কিন্তু এওঁলোকৰ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু অতিকে শুভ ৰং হ'ব আজি ৰঙা। কুম্ভ ৰাশি ব্যক্তিসকলে আজি সকলোকে কিছু সহায় কৰিব বিচৰা দেখা যাব, যাৰ বাবে হয়তো আপুনি কাম বন অকণমান বেছিকৈ কৰিবলগীয়া হ'ব পাৰে, অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে। আজি সাহিত্যৰ প্ৰতিও কিছু মন যাব, গতিকে লিখা পঢ়াটো আজি কিছু গুৰুত্ব এওঁলোকৰ বৃদ্ধি পাব। আজি মনোৰঞ্জনত খৰচ অকণমান হ'ব পাৰে, লগতে নিজৰ সৌন্দৰ্য কেনেকৈ বৃদ্ধি কৰিব পাৰি তেনেধৰণৰ ক্ষেত্ৰতো খৰচ হয়তো অকণমান বাঢ়িব পাৰে। হয়তো এওঁলোকে নিজৰ সাজ পোছাক আজি ক্ৰয় কৰিব বিচাৰিব পাৰে।
পাৰিবাৰিক আজি উত্তৰদায়িত্ব অকণমান বাঢ়িব, পৰিয়ালৰ হয়তো দায়িত্ব আপুনি ল'বলগীয়া হ'ব পাৰে। দীঘলীয়াভাৱে যদি কিবা কাম কাজ আপোনাৰ একেৰাহে চলি আছিল, সেই কামসমূহত আজি সফলতা প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কৰ্মক্ষেত্ৰত কোনোবা গোপনীয় বন্ধুৱে আপোনাক সহায় কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত আপুনি নজনাকৈ হয়তো কোনোবাই আপোনাক আজি সহায় কৰিব পাৰে। আজি ঘূৰা ফুৰাটো অকণমান গুৰুত্ব বেছিকৈ দিয়াৰ বাবে এওঁলোকৰ কৰিবলগীয়া কিবা কাম বাকী হয়তো ৰ'ব পাৰে। অৱশ্যে ঘৰত থকাৰ মন একেবাৰে নাথাকিব এওঁলোকৰ। আজি ক'ৰবাত ফুৰিব যোৱাৰ ইচ্ছা বিশেষভাৱে বৃদ্ধি পাব। কিন্তু প্ৰিয়জনে কোনোবা সময়ত আপোনাক প্ৰশংসা কৰিব, হয়তো আপোনাৰ অনুপস্থিতিতো প্ৰিয়জনে আপোনাৰ প্ৰশংসা কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ আজি দিনটোৰ আগভাগত কিছু ভাল খবৰ পাব পাৰে। দিনটোৰ সন্ধিয়াৰ ভাগত এওঁলোকৰ শিক্ষাত অকণমান হয়তো আগ্ৰহ কিছু কমিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 3 আৰু শুভ ৰং আজি এওঁলোকৰ বাবে দেখা গৈছে ক্ৰীম বৰণীয়া। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি ওচৰ পাজাৰ সকলো ব্যক্তিয়ে ছাপোৰ্ট কৰিব। আপুনি যদি কিবা কাম কৰিব ইচ্ছাও কৰে, সকলোৰে পৰা আপুনি আজি ছাপোৰ্ট পাব। আজি ধন কোনোবা ব্যক্তিয়ে হয়তো ধাৰে বিচাৰিব পাৰে। আপুনি আনক হয়তো ধন দিবলগীয়া কোনো কাৰণবশতঃ হ'ব পাৰে। আজি দূৰ ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে, গতিকে আজি ভ্ৰমণ যাত্ৰা সময়ে সময়ে হ'ব পাৰে। আজি বিশেষকৈ অচিনাকি ব্যক্তিৰ পৰা অকণমান সতৰ্ক হৈ চলিব। যাকে তাকে বিশ্বাস কৰি আজি দিনটোত নোলোৱাটোৱে ভাল হ'ব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি পুৰণা দিনৰ কোনো কথা মনলৈ আহিব পাৰে। পুৰণা দিনৰ কোনো কথা মনত সঘনাই আহি থকা দেখা যাব। ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰতো কিছু সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাৰ সৈতে লগ হৈ ব্যৱসায় কৰে, তেতিয়াহ'লে সেই ব্যৱসায়ত আপোনাৰ বিশেষ লাভ হ'ব। কোনোবা ব্যক্তিৰ কিবা কথাই আপোনাৰ উৎসাহ আৰু অকণমান বাঢ়িব, গতিকে উৎসাহ আৰু এনাৰ্জি দিয়া দেখা যাব অন্য কোনো ব্যক্তিৰ কিবা কাম নতুবা কথাই। আজি যাত্ৰা কৰাটো আপোনাৰ আনন্দদায়ক হৈ পৰিব, গতিকে সৰু সুৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। কিবা নহয় কিবা কথা আজি শিকিব পাৰিব। ক'ৰবাত গ'লে বিশেষ শিক্ষা আপুনি কিবা লাভ কৰিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুখময় আৰু যথেষ্ট আনন্দদায়কভাৱে পাৰ হ'ব। শিক্ষাত অৱশ্যে কিছু আগ্ৰহ কমিব পাৰে, তথাপি যিখিনি পঢ়িব সেইখিনি এওঁলোকৰ মনত ৰ'ব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং বিশেষভাৱে আজি থাকিব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।